আজি 17 সেপ্টেম্বৰ আমাৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আৰু এই জন্মদিন জন্মপশেক হিচাপে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আজি উদযাপন হৈছে আৰু আমাৰ অসমতো আৰু বিশেষকৈ আমাৰ কামৰূপত এই সেৱা পশিক হিচাপে ইয়াক পালন কৰা হৈছে আৰু তাৰে অংগ হিচাপে আজি ৰক্তদান শিবিৰ আৰম্ভ হৈছে। ইতিমধ্যে মই উদ্বোধন কৰিছোঁ আৰু আমাৰ এই শৰাইঘাট কলেজত এই ৰক্তদান শিবিৰত যথেষ্ট সংখ্যক আমাৰ কৰ্মীয়ে আৰু ৰক্তদান কৰিবৰ কাৰণে অংশগ্ৰহণ কৰিছে আৰু স্বাস্থ্য নাৰী সশক্ত পৰিবাৰ এই থিমত আমাৰ যিটো মেগা ব্লাড ডোনেশ্যন কেম্প জিলা ভিত্তিক আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ আমি এই কেম্পটো অনুষ্ঠিত কৰিছিলোঁ চাংচাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়ত আৰু ইয়াতে বেছ বিস্তৃতভাৱে আয়োজন কৰা হৈছে। আমাক এই গোটেই কামত জিলা প্ৰশাসন আৰু ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিক সহযোগ আগবঢ়াইছে GNRC হস্পিটালে আৰু ইতিমধ্যে আমি ভালেখিনি লোক উপস্থিত হৈছেহি। আমি ডোনেশ্যন পৰ্বটো আৰম্ভ কৰিছোঁ আধা ঘণ্টামান আগৰ পৰা আৰু কিছু সময় পাছতে আমাৰ মাননীয় সাংসদ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱ ইয়াত আহি উপস্থিত হ'বহি ফৰ্মেলি উদ্বোধন কৰিবৰ কাৰণে। আমি আশা কৰিছোঁ যে ভালে সংখ্যক, যদিও আজি বিশ্বকৰ্মা পূজা, গতিকে প্ৰথমে অকণমান অহাৰ উপস্থিতি অকণমান হেৰেঙা যদিও কিছু সময় পাছতে আমি ভালেখিনি লোক ইয়াতে আহি উপস্থিত হ'ব। আমাক ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে আৰু গোটেই দিনটোৰ ভিতৰত আমি এক ৰেচপেক্টেবল মানে ডনৰ আমি লাভ কৰিবলৈ সক্ষম হ'ম। লগতে এই সেৱা সপ্তাহৰ গোটেই অনুষ্ঠানত আজি আৰম্ভ হ'ল। ইয়াৰ পাছতে আমাৰ পৰহিলে আকৌ প্লেণ্টেশ্যন কিছু প্ৰগ্ৰেম আছে। তাৰপিছত 21 তাৰিখে আমাৰ মেগা হেল্থ কেম্প হ'ব। প্ৰত্যেক LS সমষ্টি ৱাইজ যিটো মেগা হেল্থ কেম্প হ'ব আমাৰ ইয়াত শিঙাৰপাৰা পাতিদৰং হাইস্কুলত আছে। আমি আশা কৰিছোঁ তাতো খুব বিস্তৃতভাৱে আমি আয়োজন কৰা হৈছে আৰু এক সফলভাৱে আমি আয়োজন কৰিব পাৰিম। আচলতে মই নিজকে অসুস্থ বুলি নাভাবোঁ। সাময়িক অসুস্থতা ঠিক নহয়, অকণমান মানে বৰ্ডাৰত অসম মেঘালয় বৰ্ডাৰত যাওঁতে অলপ এটা সৰু দুৰ্ঘটনা এটা হৈছিলে। গতিকে সেইটো সাময়িক আৰু কিছুদিন পাছত হয়তো উপশম হ'ব। কিন্তু তাৰ বাবে মোৰ বাকী কাম একো মই আঁতৰাই ৰখা নাই। মই অফিচো সমানে কৰি আছোঁ আৰু আন কামত মাত্ৰ অলপ মবিলিটি কম হৈছে, বেছি মই ঘূৰা ফুৰা কৰিব পৰা নাই, কিন্তু আন কামখিনি কৰি আছোঁ। আৰু ইয়াতে যিটো প্ৰাথমিক পৰীক্ষা কৰিলে তাত তেওঁলোকে মোক সুস্থতা প্ৰমাণ কৰিছে যে হিমগ্ল'বিন বা বাকী ৰক্তদান কৰিব পৰা আটাইখিনি কোৱালিফিকেশ্যন মানে মোৰ আছে, সেইকাৰণে মই কৰিব পাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।